morning friends. আজি হৈছে Monday আৰু আজি মই অলপমান জলদি আহিছো গতিকলে ৰাতিপুৱা মানে সদায় হতৰ স্কুল পঠাৰ পিছত শুই থাকো আজি নাই হোৱা মই আজি নহো অলপ বুলিকে যাও জলদি সো আহি পালো নাজনি নাহাই নাই মই আহি কাম ষ্টাৰ্ট কৰো মই ব্লু ব্লগটো এবাৰ ষ্টাৰ্ট কৰি দিও সো আজি মোৰ বনাব আছে এটা কৰ্সেট ড্ৰেছ এটো এটা মানে অৰ্ডাৰ অহা so corset dresser actually আমি কাপোৰ ডাইৰেক্ট কাটিব নোৱাৰো এটো মই প্যাটাৰ্ন এনেকুৱা মোৰ প্যাটাৰ্ন পেপাৰ আছে প্যাটাৰ্ন পেপাৰত এটা মই ড্ৰাফটিংটো কৰি লম ড্ৰাফটিংটো কৰি কাটিব আপোনাক দেখাম ড্ৰাফটিংটো কৰি হলে কেনেকুৱা লাগে তাৰপিছত ড্ৰেছটো বনোৱাটো আপোনাক দেখাম So normal dress cutting or ki corset cutting to common complicated thake aru jukh bilako bahut mane accurate lage accurately lobo lage aru pattern to bahut habodhane draw koribo lage so moi bhale paisu kono butikot tijarke ahi poa nai jetia moi etu kam korisu so etu hogol মোৰ drafting jindu corsetor ete moi ei pattern khini kati lom kati main fabric to cutting so etu hogol মোৰ pattern kati lining ot katilo etia main kapur tut katim তলত হ'ব ফুল লেন্থ আমব্ৰেলা স্কাৰ্ট সো আমব্ৰেলা স্কাৰ্টটো এতিয়া নাজমিনে সিলাব মই এতিয়া বনাও এইটো কৰ্সেটৰ প্যাটাৰ্নটো মই সব কাটি ললো এতিয়া মই কৰ্সেটটো বনাও নাজমিনে স্কাৰ্টটো বনাব corset dress to complete no hol moi next dina goi complete korimge edinote eneo black dress complete no hoy aru beleg kamu thake tasot moi ghor ahilu aru ghor ahi ya moi ada aru olopman jolokia enike mixit pisi loisu actually ebar mur dhokla banabo mon gol kintu juntu instant dhokla hetu no hoy juntu ami inosino di banao hetu no hoy ekdom authentic juntu ekdom মানে পিসি পেলা একদম স্টার্টিং পৰাই বুটৰ দালি আৰু চাউল মানে মই এনকে তিয়াই থৈছিলো হেতু পিসি পেলা একদম যোনটো অথেন্টিক ফার্মেন্ট কৰি ঢোকলা বনাই হেতু এবাৰ বলো মই বনাই চাওচোন আগে পিছে মই ঢোকলা বনাইছো বেসন দি পেলাই তাত ইনোসিনো দি বেকিং সোডা দি হেনেকে ফার্মেন্ট নোহোৱাকে আৰু কিন্তু এনেকে একদম যোনটো পিওর অথেন্টিক ডিশটো মই বনোৱা নাই সো এবাৰ মোৰ বহুত বনাব মন গল তো মই ইউটিউবত কেবাটাও মানে চালো ৰেচিপি তাৰছত চাই পেলাই মই লইটো বনাওছুন সো মই কি কৰিলো he same no মানে আদা আৰু জলকীয়া পিসা মিক্সিটোতে বুটৰ দালি আৰু চাউল খিনি পিসি মানে তিয়াই থৈছিলো যে এখিনি পিছিলো তাৰ লগত মনকে দৈ মিক্স কৰি লৈছো দৈ পিছত ইয়াতে অলপমান হালধি মিক্স কৰিছো অলপ নিমখ আৰু অলপমান চেনি নহয় চেনি নহয় অলপ নিমখ আৰু অলপ আদা নহৰু পেষ্টটো মিক্স কৰিছিলো হেতু ক্লিপ মোৰ পৰা মানে লুৱা নহল ক্লিপটো মিছ হৈ গল সো আৰু লগতে চেনিটো মিক্স কৰিয়ে থব লাগে এতিয়াতে কিন্তু চেনিটো কথা মই পাহৰি গলো সো হেনেকে থৈ দিলো আৰু হোৱাৰ আগতে মই এটো ব্যাটাৰটো ৰেডি কৰি পেলে এনেকে কিচেনৰ স্ল্যাব খনতে থৰিছো আৰু পিছনে ৰাতিপুৱা উঠি দেখিছো ইমান ধুনিয়া ফার্মেন্ট হৈ আছে বস্তুটো তাৰছত এতিয়া মোৰ মনত পৰিলে যে মই চেনি মিক্স নকৰিলো সো অলপমান চেনি মিক্স কৰি লৈছো আৰু চেনি মিক্স কৰাৰ পিছত ইয়াতে অলপমান দিছো বেকিং সোডা ফুলিবৰ কাৰণে তাৰ পিছত বেকিং সোডাটো দিয়ে লগালগ মই এখন এনেকুৱা এটা পেন এটা মানে কেকৰ এইবিলাক হেৰি হয় ইয়াতে মই এটো গ্ৰীজ কৰি লৈছো অলপমান তেল দি পেলাই আৰু তাতে মই এতিয়া এই ব্যাটাৰ খিনি ঢালি দিম এখিনি ব্যাটাৰ স্টিম কৰিব লাগিব সো মই কেৰাহী এখনতে অলপমান পানী মানে অলৰেডি উতলিবলৈ থৈ দিছিলো সো এনেকে উতলি ঢাকাৰ পিছত এনেকে ষ্টেণ্ড এডাল দি এটো স্টিম হ'ব দিছো আৰু প্ৰায় মানে 20 মিনিট মান লাগিলে স্টিম হ'বলে মাজে মাজে মই চেক কৰি আছিলো তাৰছতে 20 মিনিট মানৰ পিছত ঢোকলাটো ধুনিয়াকে হিজি গল সো হিমান সময় মই এনেকে ঢাকি পেলাই ধুনিয়াকে স্টিম কৰি ৰাখিলো তাৰছত যেতিয়া খুলি চাইছো টুথপিকডাল ভৰাই চাইছো ধুনিয়াকে টুথপিকডাল ক্লিন হৈ আহিছে তাৰ পিছতে অলপমান ঠাণ্ডা হোৱাৰ পিছত এনেকে সাইডৰ এখিনি স্ক্ৰেপ কৰি লৈছো স্ক্ৰেপ কৰি মই ঢোকলাটো এনেকে উলিয়াই লৈছো আৰু সুই চাইছো ইমান ধুনিয়া স্পঞ্জি ঢোকলা বনিছে নহয় তাৰ পিছতে ঢোকলাখিনি ঢোকলা শেপত মই মানে কাটি লৈছো কাটি লৈ আজি মই বলো মোৰ ব্ৰেকফাষ্ট মই এটোৱে খাম তাৰ পিছত মই বলো নাই ঢোকলাটো ব্ৰেকফাষ্ট নেখাও থৈ দিম মানে স্ন্যাক্সৰ হিচাপত খাব পাৰিম তাৰছত অলপমান এনে টেষ্ট কৰি বাৰু চাইছো কিৰিনি বনাব মন গল কাৰণে আসলে বনালো কেতিয়াবা মাজে মাজে মই এনেকৈ এক্সপেৰিমেন্ট কৰি থাকিব মন যায় আৰু তাৰ পিছতে তাতে অলপমান কাটি থোৱা জলকীয়া আৰু কাৰি পাত্তা তাৰ পিছত তেলত এনেকে দি লৈছো অলপমান কলা হৰিয় যোনটো হেতু দি লৈছো আৰু ইয়াতে এতিয়া মই অলপমান একদম অকমান পিঞ্চ অফ সল্ট আৰু চেনি অলপমান বেছিকে দিম মানে এখনতে প্যান খনতে আৰু
ইয়াত দেখিছেনে নিমখ অলপমান দিছোঁ আৰু চেনি অলপমান ইয়াতে বেছিকৈ দিছোঁ আৰু এইটো একচুৱেলি তড়কা হয় এইটো ঢোকলা ওপৰত যায় আৰু ইয়াতে অলপমান পানীও দিম আৰু এইটো পানী দিয়ে ঢোকলাটো মানে অলপমান সফট বনে আৰু মিঠা মিঠা নিচিনা লাগে তো পানীখিনি দি থোৱাৰ পিছত কাটি থোৱা ঢোকলাখিনিৰ ওপৰত মই এইখিনি ধুনীয়াকৈ ঢালি লৈছোঁ তড়কাখিনি আৰু ভালকৈ ইভেনলি স্প্ৰেড কৰি দিছোঁ এনেদৰে আৰু ক্লিপটো ল'লোঁ হয় মই কিন্তু ভালকৈ ক্লিপটো মানে নাহিলেই ঢালি থোৱা ক্লিপটো তাত মই আকৌ ভালকৈ মানে এইটো লৈছোঁ চ' এইখিনি হৈ গ'ল মোৰ ঢোকলা ৰেডি আৰু ব্ৰেকফাষ্টত একচুৱেলি মই চিয়া চিডছ আৰু অ'টছ তিয়াই থৈছিলোঁ আজি মই সেয়াকৈ ব্ৰেকফাষ্ট খাইছোঁ খাই কিন্তু ভালেই লাগিলে চ' এইটো হ'ল ঢোকলা বিৰাটেই টেষ্টি বনিছে মই ৰাতিপুৱা মানে খালোঁ এক পিচ বচাই থৈছোঁ আৰু খাম বুলি কাৰণ ঢোকলা খাই মই বহুত ভাল পাওঁ আৰু আজি একচুৱেলি কি হৈছে ৰুমি অহা নাই আৰু আজি মোৰ মানে বহুতেই কাম আছিলে বুটিকত এটা কাম আছিলেই প্লাছ মই অৰ্থপেডিক্স এজনক দেখাব লাগে মোৰ মানে বহুত বেছি কিবা কিবি প্ৰব্লেম ওলাইছে আজিয়ে আহে আমাৰ হস্পিটেলত মানে এসপ্তাহ আজি যদি নেদেখাওঁ আৰু এসপ্তাহ পিছতে দেখাব পাৰিম কিন্তু আজি মোৰ সময় নাই এতিয়া মই খানা বনাব লাগে ঘৰৰ গোটেই কাম পৰি আছে মানে চ' আজিতো মোৰ দেখা নহ'ব আৰু ইমানেই এতিয়া মানে ভাগৰ লাগিছে মই অলৰেডি তাৰমানে বহুতখিনি কামেই কৰিলোৱেই মানে লাঞ্চ মানে অলমষ্ট মই বনালোঁ জাষ্ট মানে চিকেন বনাই আছোঁ বাচন বৰ্তন চব ধুলোঁ এতিয়া অকণমান ঘৰটো ওপৰৰ পৰাই সাৰোঁ আৰু কাপোৰবোৰ মানে মেলিব লাগে কাপোৰখিনি সামৰোঁ আজি বুটিক আহি ব্লগ কৰিবই পাৰিলোঁ কাৰণ কাম আজি ইমান বেছি আছিলে আৰু তাতে আজি ঘৰত ৰুমিও নাই মই বোলো দুপৰীয়ালৈকে যাব লাগিব কিন্তু মই নগ'লোঁ পখিহঁতক কৈছোঁ তোমালোকে নিজে লৈ খোৱা খানা বনাই থৈ আহিছোঁ এতিয়া অৱশ্যে 3:30মান বাজিলে এতিয়া যামগৈ কাম আছিলে এইটো এটা ৰাধা কষ্টিউম এটা কষ্টিউমটো অৱশ্যে আমি এইটোহে বনাইছোঁ ওপৰতো আৰু দুপাট্টাখন আৰু এইখন যোনখন স্কাৰ্ট আছিলে লেহেংগা এইখন মানে অলপমান বহলাই দিব লাগিছিলে মানে কমৰটো তাকে বহলাই পেলাই কম্বিনেশ্যনটো চাইছোঁ মিলিছেনে নাই চ' এইটো কামৰ কাৰণে আজি মানে ৰৈ দিব লগা হ'ল এইটো আজিয়ে দিব লাগে ফাইনেলি হ'লগৈ আৰু কামটো তো এইটো হৈছে আজি মৰ্ণিঙৰ ক্লিপ মানে ৱেডনেছডে মৰ্ণিঙৰ ক্লিপ আজি ৰাতিপুৱাৰ পৰাই বহুত বৰষুণ দি আছিলে তাৰপিছত তাৰ আগদিনাটো ৰুমি অহা নাছিলে যে ৰুমি আজি আহিছে ৰুমিক ক'লোঁ তুমি আজি ঘৰটো ধুনীয়াকৈ চাফা কৰা ঘৰটো মানে চুকে কোণে বহুত বেছি লেতেৰা ধূলি দেখি আছিলোঁ আৰু মই বোলো আজি খানা ময়ে বনাওঁ তাৰপিছতে ফ্ৰিজটো খুলি চাইছোঁ চিকেন নাছিলে তাৰপিছত মই বোলো আজি আণ্ডা কাৰী বনাওঁ একদম চিম্পলকৈ আণ্ডা কাৰী এখন বনাম চ' পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু লগত বিলাহীও ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ এইখিনি মানে এনেও মই পিচিমেই চ' সেইকাৰণে খুব বেছি মিহি মিহিকৈ কাটা নাই আৰু এগ কাৰী মই মানে আমাৰ ঘৰত একদম ফ্ৰিকুৱেণ্টলি মই নবনাওঁৱে আৰু যেতিয়া বনাওঁ অলপমান ভালকৈ বনাওঁ মানে খাই ভাল লাগে কিন্তু একদম ৰেগুলাৰ খাই থাকিলে সেইটো খায়ো মানে ভাল নলগা হৈ যায়গৈ তাৰপিছত তেল মানে কেৰাহীতে অলপমান তেল দি লৈছোঁ মিঠাতেল তাতে অলপমান জিৰা দি লৈছোঁ আৰু জিৰা দিয়াৰ পিছত পিঁয়াজখিনি এনেকৈ প্ৰথম পিঁয়াজখিনি ভাজি লৈছোঁ আৰু আজি কিটচেনত মোৰ লগত হৈছে ডিজাষ্টাৰ আজি এটাতো মোৰ মানে ৰাতিপুৱা বহুত দিনৰ মূৰত আজি অলপমান দেৰিকৈ উঠিলোঁ এওঁক ক'লোঁ আজি প্লিজ সিহঁতক পঠাই দিয়া মই মানে মোৰ গাত শক্তিয়ে পোৱা নাই উঠিবৰ কাৰণে মই আজি অলপমান মানে শুই লওঁ চ' 9টামান বজাত মই উঠিলোঁ উঠি পেলাই মই নিজৰ ব্ৰেকফাষ্টটো খাই লাঞ্চ বনাব লৈছোঁ আৰু 11:30 মানত টিফিনটো নিব আহে চ' সিমান টাইমত মই মানে কৰি হ'ব লাগে তো অলৰেডি মই টাইমতকৈ মানে লেটেই হৈ আছিলোঁ তাৰপিছতে কি ডিজাষ্টাৰ হ'ল চাওকচোন মানে দেৰি হোৱা বুলি কয় যে চ' মই এই মিক্সাৰখিনি এনেকৈ ভাজি পেলাই ইয়াতে অলপমান নিমখ দিলোঁ আৰু কেইটামান মানে আমণ্ডছ দি দিছিলোঁ মানে বাদাম যোনটো যে সেয়াও দি দিছিলোঁ আৰু লগত এই কণীকেইটা এনেকৈ মানে নিমখ হালধি আৰু জলকীয়া গুড়ি দি পেলাই সানি থৈছিলোঁ যে এইকেইটা মই মানে ফ্ৰাই কৰি লৈছোঁ আৰু তিতা কেৰেলা আছিলে আজি মানে তিতা কেৰেলাখিনি ফ্ৰিজত বহুত দিনৰ পৰাই আছে মই বোলো এইখিনি মই বনাই পেলাওঁ মানে এনেও তিতা কেৰেলা হেল্থৰ কাৰণে বহুত ভাল ন তাৰপিছত মই হ'লেও মানে ইয়াৰ লগত মানে ভালেই লাগিব কম্বিনেশ্যনটো তাৰপিছত এনেকৈ কণীখিনি ইয়াতে ফ্ৰাই কৰি এইখন পেনতে মই বোলো তিতা কেৰেলা আৰু আলু মই গোল গোলকৈ স্লাইচ কৰি থৈছিলোঁ সেইখিনি কৰি লওঁ আৰু যিহেতু সময় কম তো মোৰ একদম মোৰ পেনিক হৈ যায় মানে যেতিয়া সময় কম থাকে মই অকণমান লাহেকৈ ভালকৈ প্লেন কৰি কাম কৰি ভাল পাওঁ মানে মোৰ হাতত যেতিয়া টাইম থাকে কিন্তু যেতিয়া মোৰ খৰধৰ হয় নহয় তেতিয়াহ'লে অলপমান মোৰ মানে পেনিক এটেক এটা আহিয়ে যায় যে মানে দেৰি হৈ যাব নেকি টিফিন আহি যাব নেকি মই মানে টাইমত দিব নোৱাৰিম নেকি তাৰপিছতে
মই ভাবি আছোঁ যে মোৰ মানে টাইমত হৈ যাব আৰু মিলি যাব। মই ঘড়ীটো চাই আছোঁ যে নাই ইমানখিনি টাইমত মই মেনেজ কৰি ল'মগৈ ধুনীয়াকৈ, মোৰ হৈ যাব। কিন্তু ডিজাষ্টাৰটো কি হ'ল চাওকচোন, জাষ্ট এইখিনি মই মানে পেনখনতে ভাজিবলৈ দিম। মই বোলো সেই মিক্সাৰখিনি যোনখিনি মই বনাই থৈছিলোঁ যে সেইখিনি মই মিক্সাৰত ভৰাই পেলাই পিচি লওঁ। আৰু খৰদৰ হৈ আছে যে সৰু মিক্সি জাৰটোতে মই গোটেইখিনি একেলগে ভৰাই দিলোঁ। মই ভাবিছোঁ দেই এইখিনি গোটেইখিনি একেলগে পিচ খাব নাই বাৰু, ওলাই আহিব নেকি। তাৰপিছত মানে এনেকুৱা হৈ খৰধৰ কৰি থাকোঁতে মানে ডিচিশ্যন লোৱাৰো হেৰি নাথাকে যে। চ' মই পিচি থাকোঁতে কি হ'ল চাওকচোন, গোটেই চিটিকি আহি পৰিলে আৰু গোটেই কিটচেনটোত মানে বিলাহী আৰু পিঁয়াজৰ মিক্সাৰ চবতে মানে চেনি টেমা, নিমখৰ টেমা, হালধি টেমা, তেলৰ মানে সেই কেনিষ্টাৰকেইটা, তাৰপিছতে আনকি মাইক্ৰৱেভলৈকে পৰি গ'ল। গেছ মানে স্লেব একো বস্তুৱেই বাকী নাই। মোৰ আৰু বেছি পেনিক এটেক আহিছে। মই কৈছোঁ এতিয়া মই চাফা কৰোঁ নে মই কাম কৰোঁ। তাৰপিছত মই কৈছোঁ নাই যিয়ে নহওক মই খানাটো ফাৰ্ষ্ট বনাই লওঁ, তাৰপিছত মই লাহে লাহেকৈ চাফা কৰিম। চ' ছেইম কেৰাহীখনতে যোনখনত মই পিঁয়াজ আৰু বিলাহী ভাজিছিলোঁ তাতে অলপমান আদা নহৰু পেষ্ট এনেকৈ দি লৈছোঁ অলপমান তেলত। তাৰপিছত তাতে অলপমান মানে জলকীয়া গুড়ি দি লৈছোঁ। মানে জলকীয়া গুড়িটো মই একচুৱেলি জ্বলাৰ কাৰণে নহয়, যোনটো মানে কালাৰ আহে যে গ্ৰেভিত সেইটো কাৰণে দিওঁ। চ' সেই কাশ্মীৰী যোনটো ৰেড চিলি পাউডাৰ সেইটোৱে দিওঁ মই। তো সেইটো দিয়াৰ পিছত এই মিক্সাৰখিনি যোনখিনি হৈ গ'ল, মানে পেষ্টখিনি অলম'ষ্ট হৈয়ে গৈছিলে মোৰ। তাৰপিছত মানে এই ঘটনাটো হ'ল। চ' থেংকফুলি খুব বেছি মানে নষ্ট নহ'ল, কিন্তু মোৰ কিটচেনটো গোটেইটোৱে মানে স্পিল হৈ গ'ল। আৰু মোৰ একদম বেক অফ দ্য মাইণ্ড টেনশ্যন যে মই এতিয়া মানে এয়া চাফা কৰি থাকোঁতে মোৰ আৰু টাইম যাব। চ' মই সেইকাৰণে ডিচিশ্যন ল'লোঁ যে ফাৰ্ষ্ট মই খানাখিনি বনাই পাতি লওঁ, তাৰপিছত মই চাফা কৰিম। আৰু মই ৰৈতো থাকিব নোৱাৰোঁ, লেতেৰা চাই চাই মোৰ একদম কিবা লাগি থাকে। চ' একফালৰ পৰা মানে য'ত য'ত যি লাগিলে, যোনখিনিতো মই ধুব পাৰোঁ সেইখিনি মই ধুই দিলোঁ। আৰু যোনখিনি ধুব নোৱাৰোঁ এতিয়া স্লেবে টেলেবে লাগিলে বা এই নিমখ আৰু হালধি টেমাবিলাকতো মই ধুব নোৱাৰোঁ, তাৰ ভিতৰত নিমখ হালধি আছে। চ' সেইখিনি মই এনেকৈ তিতা কাপোৰ লৈ পেলাই মচি দিছোঁ। আৰু এইবিলাক কৰি থাকোঁতে আজি মোৰ ইমানেই দেৰি হৈছে, মই তাৰপিছত চব কৰি টিফিন চিফিন সামৰোঁতে মেলোঁতে মোৰ 12টাই বাজি গ'লগৈ। তাৰপিছত ভাবিছোঁ মই বুটিক এতিয়া যাওঁ নে লাঞ্চ কৰি যাওঁ, কিন্তু মই ব্ৰেকফাষ্ট খোৱাও টাইমেই হৈ গৈছিলে। তাৰপিছত মই বোলো নাই মই গুচিয়ে যাওঁ, 12টা বজা হ'লেও গুচি যাওঁ, লাগিলে অকণমান দেৰিকৈ আহি যাম, লাঞ্চটো অকণমান দেৰিকৈ খাম। কিন্তু মানে এবাৰ লাঞ্চ খাই দিলে নহয়, মোৰ এতিয়া মানে বডিটোত ইমানেই এনাৰ্জি ল' যে লাঞ্চ কৰি দিলে মোৰ মানে ক'তো আৰু ওলাই যাব মন নাযায়। চ' তেনেকৈ হ'লেতো মোৰ বুটিকৰ কামবিলাক থাকি যাবগৈ। তাৰপিছত মই ডিচিশ্যন ল'লোঁ যে নাই গাটো ধুয়ে ফটাফট ওলাই যাম। চ' 12:30 মানত চাগে মই বুটিক গৈ পাইছোঁগৈ। তাৰপিছত আৰু মানে এনেইতো মই 10:30 মানত পাই যাওঁগৈ। চ' আজি মই মানে বহুত বেছিয়ে লেট, মানে মাহা লেট বুলি ক'লেও বেয়া নহয়। তাৰপিছতে তথাপিও যেনে তেনে এক কাৰীখিনি এনেকৈ কমপ্লিট কৰি দিলোঁ। লাষ্টত অকণমান নিমখ আৰু অলপমান গৰম মছলা দিছিলোঁ তাতে মই, আৰু একেবাৰে লাষ্টত অলপ কচুৰি মেথি দিছিলোঁ। আৰু তিতা কেৰেলা ভাজিখিনিও হৈ গ'ল। চ' টিফিন চিফিন সামৰি বুটিক পালোঁ। চাহটো খাই লওঁ। আৰু মানে বনাই থকা প্ৰচেছটো শ্বুট কৰা নহ'ল, কিন্তু এই কৰ্চেট ড্ৰেছটো যে বনাই আছিলোঁ এইটো পূৰা কমপ্লিট হৈ গ'ল। আৰু যাৰ কাৰণে বনাইছিলোঁ তাইও বিৰাট হেপ্পী এইটো পিন্ধি। চ' মোৰ আজি ঘৰ অহা দেৰি হ'ল বুটিকৰ পৰা, আৰু আহি মই জাষ্ট এতিয়া ভাত খাইছোঁ। আৰু এয়া চাওকচোন কৃতি, ইমান মৰম লাগে তাইক। তাইৰ মাকে মোক আকৌ খৰিচা, ভোট জলকীয়া আৰু এয়া ঘৰত বনোৱা ঘি দি পঠিয়াইছে। মনটোৱে ভাল লাগি গৈছে দেখি। আৰু আহি জাষ্ট ভাত খালোঁহে, আকৌ ডিনাৰৰ কাৰণে মাছ চিকেন উলিয়াই থৈছোঁ। মই বোলো এতিয়া ব্লগটো এডিট কৰি লওঁ, আজি যোনটো ব্লগ যাব সেইটো এতিয়া এডিট কৰিমহে। চব আজি মোৰ খেলি মেলি যিহেতু হ'ল। চ' আৰু এনেকৈ বহি বহিয়ে মই বোলো ডিনাৰটো সোনকালে বনাই দিম। তাৰ বাদ বাকী কি কৰি থাকোঁ আপোনালোকক দেখাম। বৰ্তমান এই ব্লগটো এডিট কৰোঁ আৰু এই ব্লগটো ইয়াতে সামৰোঁ। আশা কৰিছোঁ ব্লগটো আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই ফৰ নাও গাইজ।